नन्दास्तु कुसुमसाक्षात् यशोदा सत्यसन्धिका तनुजो शङ्कर नाम कलिकल्मषनाशका कृष्ण प्रियतमात्मा शङ्कर परम गुरु इत्येहं प्रार्थये नित्यं सत्यं सत्यं पुनः पुनः तरुणाजलदकान्तिं सच्चिदानन्दमूर्तिं ललितमधुरभावं श्यामलं कोमलाङ्गं नतवरवररूपं कोटिकन्दर्पभूपं त्रिभुवनधनसारं नौमि नन्दकुमारं वंशाकल्पतरुर्यस्य कृपा सिन्धु स एव स पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। निगमकल्पतरुर्गलितं फलं सुखमुखामृतद्रवसंयुतं पीवतं रसमालयं मुहुरहुरसिका भुवि भावुका शुकमहामुनि की पदकमल पुनि पुनि करौ प्रणाम। श्रीमद्भागवत कथा करौ सुजान विराम। श्रीमद्भागवत कथा करौ सुजान विराम। कृष्ण अयमारम्भ शुभाय भवतु। পোনপ্ৰথমতে নিজ আশ্ৰয়দাতা গুৰু পৰম গুৰু পৰমেষ্ঠি গুৰু সমন্বিত যিজনা ভগৱন্ত ভক্ত হৃদয় নিকুঞ্জ মন্দিৰ আধীশ্বৰ সাক্ষাৎ মন্মথস্বৰূপ তাপত্ৰয়ৰ বিনাশকৰ্তা সেই জগতৰ স্বজন পালন আৰু সংহাৰৰ গৰাকী ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ ধ্বজভজ জব অংকুশ পংকজযুক্ত অৰুণ চৰণত সেৱা অৰ্পণ কৰাৰ লগতে আজি এই শিৱসাগৰ জিলাৰ অন্তৰ্গত জয়ৰাপাৰ গাঁৱৰ সমূহ যুৱকপিণ্ড তথা ৰাইজৰ সহযোগত যি তিনিদিনীয়াকৈ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠান অনুষ্ঠিত হৈছে। সেই অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীক লৈ ইতিমধ্যেই এই দ্বিতীয় বৈকুণ্ঠ স্বৰূপ পবিত্ৰ হৰি মন্দিৰত উপবিষ্ট হৈ থকা আপোনাসক বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত বৈষ্ণৱবৃন্দ ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল ভগৱন্ত গোবিন্দৰ নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিত আসনাধীষ্ঠ শুকব্যাস স্বৰূপ পাঠকী প্ৰভুসকলকে প্ৰমুখ্য কৰি এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হৈ উঠা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ অনুষ্ঠানটিৰ সমূহ কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকল সমন্বিত আমি সবাৰে অগ্ৰত সেৱা জনোৱা হৈছে। যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি আমি আপোনাসৱৰ সন্মুখত ব্যাখ্যাকাৰ ৰূপে উপস্থিত আছো,
কিন্তু আমি নিজকে আমাৰ নিজৰ বক্তব্যখিনিক বা নিজৰ কথাখিনিক ভাগৱতৰ ব্যাখ্যা বুলিব আমি নোৱাৰোঁ। কাৰণ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যেই পৰিপূৰ্ণ ৰূপতেই আছে। আমি সকলোৱে এই কথা জানো যে আদিতে এই ভাগৱত মাত্ৰ 4 শ্লোকত আছিল। অহমেৱাসমেৱাগ্ৰে নান্যাদ্যৎসদসৎপৰম পশ্চাদহং यदेतस्य यो वसिष्येदसोऽस्म्यहम् ऋत्येऽर्थं यप्रतीयेत सात्मनि तद्विद्यादात्मनो मायां यथा भासुनतेष्वहम् यथा महान्ति भूतानि भूतेषु ससावशेषनु प्रविष्टान्यप्रविष्टानि यथा तेषु न तेष्वहम् एतावदेव ज्ञानात्मन् तत्त्वज्ञानात् सुनात्मनः अन्वयाव्यतिरेकाभ्यां सत्यात् सर्वत्र सर्वदा। এই 4টি শ্লোকত পোনপ্ৰথমে বোলে নাৰায়ণে ব্ৰহ্মাদেৱক এই চতুশ্লোকী ভাগৱত প্ৰদান কৰিছিল। আৰু এই চতুশ্লোকী ভাগৱত যে ব্ৰহ্মাদেৱক প্ৰদান কৰিছিল তাৰ আঁৰতেই ভাগৱতে মূলতঃ আমাক কি শিক্ষা দিব বিচাৰিছে, সেই শিক্ষাৰ যিটো অন্তৰ্নিহিত উদ্দেশ্য সেইটো স্পষ্টকৈ লুকাই আছে। আৰু যেতিয়ালৈকে সেই অন্তৰ্নিহিত উদ্দেশ্যটো স্পষ্ট নহয় তেতিয়ালৈকে ভাগৱতৰ মাৰ্গত আমি আগবাঢ়িব নোৱাৰোঁ। কাৰণ উদ্দেশ্যটোতো জানিব লাগিব, ভাগৱত কিয় দিয়া হৈছে। আমি কৈ আছোঁ যে ভাগৱত তৰি যাবলৈ ক'লৈ তৰি যাবলৈ, কেনেকৈ তৰি যাম। ইমান সুখ শান্তিৰ সংসাৰখনত থকাৰ পাছতো ভাগৱতনো আকৌ ক'লৈ যোৱাৰ কথা কৈছে। এই যেতিয়া এতিয়া ৩য় স্কন্ধ পাঠ হৈ আছে, ৩য় স্কন্ধত যেতিয়া পোনপ্ৰথমতে প্ৰসংগ আহে নাৰায়ণে সৃষ্টিৰ প্ৰথম জীৱৰূপত যেতিয়া ব্ৰহ্মাদেৱক প্ৰকট কৰে তেতিয়া ব্ৰহ্মাদেৱক আজ্ঞা দিছিল, প্ৰজাপতি তুমি সৃষ্টিৰ কৰ্ম আৰম্ভ কৰা। এই আজ্ঞা পোৱাৰ লগে লগে ব্ৰহ্মাদেৱে সৃষ্টি কৰ্ম আৰম্ভ কৰি দিলে। কিন্তু কৰিলে পোনপ্ৰথমতে আকৌ তেওঁ কাক সৃষ্টি কৰি পেলালে? পঞ্চপৰ্ব অবিদ্যাক, তম মোহ মহামোহ তামিশ্বৰ আৰু অন্ধতামিশ্বৰ। যেতিয়া পোনপ্ৰথম সৃষ্টি কৰি অবিদ্যা সৃষ্টি হৈছে তেতিয়া ব্ৰহ্মাদেৱ চিন্তিত হৈছে, ভগৱন্তই মোক সৃষ্টি কৰ্ম কৰিবলৈ কৈছে, মই সৃষ্টি কৰ্ম আৰম্ভ কৰিলোঁ, পোনপ্ৰথমতেচোন মই অবিদ্যাহে সৃষ্টি কৰি পালোঁ। যে সৃষ্টিত কোনখিনিত মোৰ ভুল আচৰণ হ'ল যাৰ ফলত পোনপ্ৰথমতে মই অবিদ্যাক প্ৰকট কৰিলোঁ। সেইখিনিতে এটা বিষয় দেখুওৱা হৈছে, ব্ৰহ্মাদেৱৰ শক্তিও আছিল সৃষ্টি কৰাৰ বাবে, ব্ৰহ্মাদেৱৰ সাধন আছিল, ব্ৰহ্মাদেৱৰ জ্ঞানো আছিল, ব্ৰহ্মাদেৱৰ আজ্ঞাও আছিল, ব্ৰহ্মাদেৱৰ মৰ্যাদাও আছিল। এই পাঁচোটা কিবা এটা কাম কৰিবলৈ এই পাঁচোটা বিষয় প্ৰয়োজন। মানুহজনৰ শক্তিও লাগিব, সামৰ্থ্যও লাগিব, সাধনো লাগিব, জ্ঞানো লাগিব, আজ্ঞাও লাগিব, হয়নে? এই গোটেইখিনি বিষয় ব্ৰহ্মাদেৱৰ ওচৰত আছিল। কিন্তু এই গোটেইখিনি থকাৰ পাছতো তেওঁ যে অবিদ্যাকে সৃষ্টি কৰিলে, কাৰণটো কি? কাৰণ তেতিয়ালৈকে ব্ৰহ্মাদেৱে মাৰ্গদৰ্শন গ্ৰহণ কৰা নাই। আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তুটোৱে হৈছে মাৰ্গদৰ্শন। আমাৰ মানুহৰ প্ৰতিভা থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, জ্ঞান থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়, সাধন থাকিব পাৰে, কোনো ডাঙৰ কথা নহয়, শক্তিও থাকিব পাৰে, আজ্ঞাও থাকিব পাৰে। কিন্তু এই পাঁচোটা বস্তু বা বিষয় থকাৰ পাছতো যেতিয়ালৈকে এটা সঠিক মাৰ্গদৰ্শন গ্ৰহণ কৰা নাযায় তেতিয়া প্ৰতিভা, জ্ঞান, শক্তি, সামৰ্থ্যও ভাল ফল এটা কিন্তু জীৱনত দিব নোৱাৰে। সেইকাৰণে জীৱনত যিকোনো কৰ্ম কৰোঁতে পোনপ্ৰথম প্ৰয়োজন এটা মাৰ্গদৰ্শন। যেনেকৈ আমি ধৰি লওক ল'ৰা ছোৱালী পঢ়া শুনাত যিমানেই চোকা নহওক, যেতিয়ালৈকে শিক্ষকজনৰ মাৰ্গদৰ্শনটো গ্ৰহণ নকৰে তেতিয়ালৈকে সেই শিক্ষাইটো স্বীকৃতি নাপায়। মই যিমানেই চোকা নহওক, স্কুল কলেজখনৰ পৰা পাছ চাৰ্টিফিকেটখন নাপালে সেই শিক্ষাৰটো আনুষ্ঠানিক মূল্যটো নাই। ঠিক তেনেদৰে সামৰ্থ্য, শক্তি, জ্ঞান থাকিলেও নহ'ব,
তাত পোনপ্ৰথম প্ৰয়োজন মাৰ্গদৰ্শন। আৰু সেই মাৰ্গদৰ্শনৰ বাবেই যেতিয়া তেওঁ তপ আচৰণ কৰিছে, তপ আচৰণ কৰাৰ পাছতে নাৰায়ণ উপস্থিত হৈ এই চতুশ্লোকী ভাগৱত দিছে। এতিয়া আমি কৈ থাকোঁ যে ইয়াত জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা আছে। এই শব্দকেইটাই শুনিলে এনেকুৱা লাগে যেন বহুত ডাঙৰ তাত্ত্বিক কিবা সোমাই আছে, নহয়নে? আৰু হয়ো হয়, জ্ঞান বিজ্ঞান তদংগ ৰহস্য বোলে বহুত তত্ত্ব কথা সোমাই আছে। কিন্তু সহজতে ভাগৱত মাৰ্গলৈ পোনপ্ৰথমতে অহা ব্যক্তি এজনক যদি আপুনি জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা কয়, একো নোসোমায়, একদম খোলা কথা, হয় নহয়? পোনপ্ৰথম এই মাৰ্গটোলৈ অহা মানুহজনৰ আগত যদি আপুনি মোৰ আগত কৈ থাকে জ্ঞান বিজ্ঞান তদংগ ৰহস্যৰ কথা, মই সকলো ইমান সহজে মানি ল'ব নোৱাৰিম। সেইকাৰণে সহজ ৰূপত দেখুওৱা হৈছে। ব্ৰহ্মাদেৱক কৈছিল যে অহমেবাচ মেবাগ্ৰে নান্যত্যৎসদসৎ পৰম পশ্চাদহম য়তি তস্য য়ো বশিষ্যেত সুস্ম্যহম। পোনপ্ৰথমতে নাৰায়ণৰ উপদেশ কি? প্ৰজাপতি, তুমি সৃষ্টি কৰ্ম কৰিবলৈ তুমি আজ্ঞা পাইছা ঠিকেই, তুমি সৃষ্টি কৰ্ম কৰা, কিন্তু এই কামখিনি কৰোঁতে তুমি সদায় এটা কথা মনত ৰাখিবা, সৃষ্টিৰ আদিটো কিন্তু ময়ে আছো, আৰু সৃষ্টিৰ এই মধ্যত তুমি যে বৰ্তি আছা, তোমাৰ অস্তিত্বৰ কাৰণো কিন্তু ময়ে। আৰু সৃষ্টিত তুমি যেতিয়া নাথাকিবা তেতিয়াও কিন্তু ময়ে থাকিম। এই কথাটো মনত ৰাখি তুমি কামবিলাক কৰা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা। আৰু মোহগ্ৰস্ত নোহোৱাকৈ যেতিয়া তুমি সৃষ্টিৰ কৰ্ম কৰিবা, তেতিয়ালৈকে তুমি স্বভাৱতেই মুক্তি পাবা। এই কথাটো মানুহৰ জীৱনত প্ৰযোজ্য। কেনেকে? আমি সাধাৰণতে যিকোনো কাম মই মোৰ ভাৱত কৰোঁ, লাগিলে মই মোৰ ভাৱটো কাৰোবাৰ বেছি কাৰোবাৰ কম, এইটো ডাঙৰ কথা নহয়। কিন্তু প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে আমাৰ প্ৰায় মই মোৰ ভাৱটো থাকে, মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে। কিন্তু ধৰ্মৰ মাৰ্গটোতো যদি মই মোৰ ভাৱটো থাকি পেলাই ধাৰ্মিক কাম এটাও কৰা হয়, সেইটোও বোলে বন্ধন সৃষ্টি কৰে। আই যশোদায়ো ভগৱান কৃষ্ণক বান্ধিব বিচাৰিল, তেতিয়া দুৱাঙুলে অতা নাছিল ন? এই দুৱাঙুলক কি ৰূপত দেখুৱাইছে? মই মোৰ ভাৱ, যে মোৰ পুত্ৰ মই বান্ধিছোঁ। মাতৃৰূপতো ঈশ্বৰৰ প্ৰতি সেই অহংমম ভাৱটো থকাৰ বাবে দুৱাঙুলত আই যশোদাই ভগৱন্তক বান্ধিব, মানে বশ কৰিব পৰা নাই। আমিতো সাধাৰণ জীৱ, সেইকাৰণে মনুষ্যৰ প্ৰতি ভাগৱতৰ প্ৰথমটো উপদেশেই কি? জীৱনত যি কৰিবলৈ পাইছোঁ, যি খাবলৈ পাইছোঁ, যি বিচৰণ কৰিবলৈ পাইছোঁ, নিজৰ কেপাচিটিত আমি একো অৰ্জন কৰা নাই। ঈশ্বৰে দি আছে কাৰণে সকলো হৈ আছে। গতিকে আমি জীৱনত যি কৰ্মই নকৰোঁ কিয়, সেই কৰ্মটো নিজৰ কেপাচিটিত গোটাই লোৱা কৰ্ম নহয়, ঈশ্বৰ প্ৰদত্ত দায়িত্ব হয়। লাগিলে সেয়া পথাৰত কৰা খেতিয়েই হওক, বহুত সাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ডাঙৰ কিবা এটা চাকৰিৰ কামেই হওক, ঈশ্বৰে দিছে কাৰণে হৈছে। গতিকে ঈশ্বৰক অৰ্পণা কৰি যেতিয়া লৌকিক কাম এটা কৰা যায়, তেতিয়া সেইটো লৌকিক হৈ নাথাকে, সেইটো আধ্যাত্মিক কৰ্মলৈ পৰিৱৰ্তন হয়। কাৰণ যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনু হে। আমি বেয়া কাম কৰিছোঁ, সেইটো বন্ধন সৃষ্টি কৰিবই। ভাল কাম কৰিলে ভাল কামেও বন্ধন সৃষ্টি কৰিব, ফলটো ভুগিবলৈতো ইয়ালৈকে আহিব লাগিব। সেইকাৰণে ভাগৱতত পাপত যিদৰে আশা কৰা নাই, পুণ্যটো গুৰুত্ব এটা দিয়া হোৱা নাই। কাৰণ পাপ আৰু পুণ্য ভাগৱতৰ দৃষ্টিৰে দুইটাই বন্ধনৰ কাৰণ। গতিকে গুৰুত্ব তেতিয়াহ'লে আমি কি কাক দিম? যদি পাপ পুণ্য দুইটাতেই গুৰুত্ব এটা দিব লাগে, আমি নিজৰ দায়িত্বটো পালন কৰাত আমাৰ অধিকাৰ আছে, আমি নিজ নিজ দায়িত্বসমূহ পালন কৰিম। তাৰ পৰা যিখিনি ফল পোৱা নোপোৱাৰ কথা আছে, তাৰ বিচাৰৰ দায়িত্ব ঈশ্বৰৰ। কিন্তু আমাৰ সচৰাচৰ কি হয়, আপোনালোকে অসন্তোষ নকৰিব, সৰু কথা এটা মই ক'ব বিচাৰিছোঁ। আমি কৈ থাকোঁ যে কৰ্মতহে মানুহৰ অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। কিন্তু ল'ৰাটোৱে মেট্ৰিকৰ পেপাৰখন দি অহাৰ পাছত কুৱেশ্যন পেপাৰখন লৈ পেলাই আমি সুধোঁ যে কিমান পাবি ক? পথাৰত ধান সিঁচি থৈ আহিছোঁহে, ঘৰত বহি লৈ কেই বস্তা পাম হিচাপ কৰি কৰাটো কিবা অৰ্থ আছে জানো? শুনিবলৈ এইটো আচহুৱা যেন লাগে, কিন্তু সত্য সেইটোৱেই। আমি ভাবি থাকোঁ কি, আমি কৈ আছোঁ কি যে আমাৰ কৰ্মত অধিকাৰ আছে, ফলটোত আশা কৰিব নালাগে। আৰু আপুনি ভাবি চাওকচোন, আপুনি মই যদি ঘৰত আম পুলিটো ৰুইছোঁ, তেতিয়া তাত বগৰী লাগিব নি, টেঙা লাগিব নি, ভাবি থাকোঁ জানো? আম পুলিটো ৰুইছোঁ যেতিয়া তাত আমেই লাগিব। যদি ভাল কৰ্ম কৰা হৈছে,
আৰু দ্বিতীয়তে কৰ্মটো নিয়াৰিকৈ কৰা হৈছে, তাৰ ভাল ফলটো অট'মেটিক পাম। তাৰ বিষয়ে কিমান পাৰ্চেণ্ট পাম, কিমান পাৰ্চেণ্ট ছাকচেছ হ'ম, এইটো ভাবি থাকি লাভ নাই। আৰু এইটো একেবাৰে বাস্তৱ সত্য যে কোনেও একুৰেট কিবা এটা ধাৰণা কৰি জীৱনত কাহানিও পাব নোৱাৰে। কাৰণ একুৰেট বুলি এইখন সৃষ্টিত একো নাই। একুৰেট বা পাৰফেক্ট বুলি একমাত্ৰ ঈশ্বৰহে আছে, বাকী সকলো ইনপাৰফেক্ট। সেইকাৰণে সেই কথাটো ভাগৱতৰ মাৰ্গত পোনপ্ৰথমতে স্বীকাৰ কৰা প্ৰয়োজন। সাংঘাতিক ঢেৰ তত্ত্ব কথা জানিলেহে আমি ভাগৱত মাৰ্গত আগবাঢ়িব পাৰিম এইটো নহয়। অকণমান সৰলতাৰ প্ৰয়োজন। আৰম্ভণিতে কৈছে নহয় ভাগৱতত, নিৰ্মং চৰণাং শ্ৰতাং। যাৰ হৃদয়ত নিৰ্মলতা আছে, যাৰ হৃদয়ত সৰলতা আছে, তেওঁৰ বাবে হৈছে ভাগৱত। আৰু এই ভাগৱতৰ মাৰ্গত নিৰ্মলতাটো ক'ৰ পৰা আহিব? ভাৱৰ পৰা। ভগৱন্তক আমি কিহেৰে পাব পাৰোঁ? ভাৱৰ জৰিয়তে। সন্মুখত সজাই থোৱা শৰাইখনৰ বুট মগু খাবলৈ ঈশ্বৰ নাহে, কিন্তু দেউৰীজনে যিটো ভাৱত নৈবেদ্যৰ ঠগিভাগ আগবঢ়ায়, তাৰ জৰিয়তে অৰ্পণ হোৱা ভাৱটো ঈশ্বৰে গ্ৰহণ কৰে। আৰু সেই ভাৱ গ্ৰহণ কৰিলে সেয়া প্ৰসাদ হৈ পৰে। ভাৱগ্ৰাহী জনাৰ্দন। ভাৱেৰে দিছিল বাবে বিদুৰৰ পত্নী দিয়া কলৰ বাকলিওতো খাইছিল। ভাৱ নাছিল বাবে দুৰ্যোধনৰ ৰাজকাৰ্যও পৰিত্যাগ কৰি গুচি আহিছিল। আৰু সেই ভাৱটো সদায় স্থিৰ ৰূপত চলি থাকিবলৈ জীৱনত কি প্ৰয়োজন? আমি ভাগৱত মাৰ্গত ভকত সহজে হ'ব নোৱাৰোঁ, নহয়নে? ভক্ত। কিন্তু ভক্তৰ প্ৰাথমিক সংজ্ঞাটো কি? বৈষ্ণৱ, বিষ্ণুৰ উপাসক হোৱা। যদিও আমাৰ চাওকচোন সনাতন বৈদিক মাৰ্গটোত 5টা উপাসনা মাৰ্গ আছে, তাত কোনো শংকা কৰিবলগীয়া নাই। সৌৰসকলে সূৰ্যক উপাসনা কৰে, গাণপত্যসকলে গণেশক উপাসনা কৰে, শাক্তসকলে দেৱীক উপাসনা কৰে, শৈৱসকলে মহাদেৱক উপাসনা কৰে, আৰু আমি বৈষ্ণৱসকলে বিষ্ণুক উপাসনা কৰোঁ। এই 5টা মাৰ্গ আছে যদিও কিন্তু চাৰিও বেদত এটা কথাহে বাৰে প্ৰতি আহিছে, বোলে বৈষ্ণৱমচি, 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 বৈষ্ণৱ হোৱা, বৈষ্ণৱ হোৱা, বৈষ্ণৱ হোৱা। বৈষ্ণৱ হ'বলৈ কিয় কৈছে? বৈষ্ণৱ মানে বিষ্ণুৰ উপাসক, বিষ্ণু পূজা সেৱা যিজনে কৰে সেইজনেই বৈষ্ণৱ নি? নহয়। যিকোনো উপাসনা মাৰ্গত আগবাঢ়িবলৈ হ'লে উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ। মই খোলাকৈ এটা কথা ক'ব বিচাৰিছোঁ, আজি আমাৰ অসমখনত ভাগৱত আলোচনা, ধৰ্ম আলোচনাৰ নামত আমাৰ কিন্তু বোকাচতীয়া এটা কাৰবাৰ হৈ আছে। ইটো পন্থই সিটো পন্থ, ইটো মাৰ্গে সিটো মাৰ্গ। আপুনি ভাবি চাওক, ভাগৱতৰ মাৰ্গত পোনপ্ৰথমেই মহাপুৰুষে লিখিছে, পৰৰ ধৰ্মকো নিহিংসিবা কদাচিত। ইয়াত একো টান কথা নাই। শুইবা শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, কৰিবা ভূত কদায়া সকৰুণ চিত্ত, এহি ভাগৱত ধৰ্ম জানা মহাবল। আমি একে ভাগৱতকে পঢ়িছোঁ, কিন্তু মোৰ কথাৰ লগত আপোনাৰ কথাৰ মিল নাই। একেজনা গুৰুৰে নাম লৈছোঁ, কিন্তু মিল নাই। কিয় মিল নাই? কাৰণ আমি নিজ বুদ্ধিৰে ভাগৱতৰ অৰ্থ বিচাৰ কৰি আছোঁ। ভাগৱত পঢ়ি পেলাই মই যিটো বুজি পাইছোঁ সেইটো অৰ্থই মান্য নহয়। ভাগৱতৰ ভাষ্যসমূহত যিটো অৰ্থ লিখা আছে সেইটো অৰ্থহে মান্য। সেই ভাগৱতৰ ভাষ্য আমি আচৰণ নকৰোঁ। আজিকালি আমাৰ কথাও এনেকুৱা। মই খোলাকৈ ক'ব বিচাৰিছোঁ, নতুনকৈ যদি ক'ৰবাত কোনোবা গীতকাৰ এজনে গীত এটা গাইছে, গীতটো গাই ভাল লাগিছেনে? গীতৰ অনুষ্ঠান এটা পাতিলে এই গীতটোকে ধৰি লওক গাই পেলাই তেওঁ বিখ্যাত হৈছে কাৰণে এইবাৰ তেওঁক অনুষ্ঠানলৈ মতা যাওক। এইটো গীতকাৰৰ ক্ষেত্ৰত প্ৰযোজ্য। সুন্দৰ গীত এটা গাইছে কাৰণে তেওঁক আমি মাতিম। সুন্দৰ কোনোবাই অভিনয় কৰিছে কাৰণে কিবা এটা অভিনয় নাট এখন পাতিলে সেই অভিনেতাজনক আমি মাতিম। কিন্তু ভাগৱতৰ মাৰ্গত সেইটো নহয়। কিন্তু আমাৰ অসমত সেইটো চলি আছে। মই খোলাকৈ কৈছোঁ, আজি মোৰ কথা বতৰাবিলাক ছ'চিয়েল মিডিয়াত বেছিকৈ ওলাই আছে নহয়, এইবাৰ এইজনকে মতা যাওক। কিন্তু কথা হ'ল কি, ইয়াত বহি থকা আপোনাক সবকে মই সুধিব বিচাৰিছোঁ যে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে, দেখি পেলাই মোক জানিব পাৰিব জানো? মই ধুনীয়াকৈ ফুট এটা লৈ ধুনীয়াকৈ কাপোৰ এখন লৈ বহি থাকিলোঁ বুলিয়ে মই যে সকলো ক্ষেত্ৰত ভাগৱত মাৰ্গত মোৰ আজ্ঞা আছে, ভাগৱত মাৰ্গত মই আগবাঢ়ি আছোঁ, সেইটো আপোনালোকে মোক চাই পেলাই ক'ব পাৰিবনে? নোৱাৰে। মই মিছাকৈও ক'ব পাৰোঁ। ডক্তৰ এজনক আজিকালি দেখুৱাবলৈ গ'লে যেনেকৈ চাওকচোন, আজিকালি ভুৱা DC ওলাইছে, নহয়নে? ডক্তৰক দেখাবলৈ যাওঁতে MD বুলি লিখি থোৱা থাকিলে নহ'ব, ডক্তৰজন অথৰাইজ হয় নহয়, সেইটোতো চাব লাগিব। কাৰণ কি ঠিক তেওঁ ভুৱা ডক্তৰ, কি ঠিক ধৰ্ম কৰ্মৰ নামত মই ঘৰখনত সম্পূৰ্ণ বিপৰীত, ইয়ালৈ আহি ধুনীয়াকৈ ভকত হৈ বহি আছোঁহি। আপোনালোকে দেখিছে জানো? নাই দেখা নহয়। ক'ব বিচৰা হৈছে কি, এই ধৰ্ম মাৰ্গটোত যাৰ আশ্ৰয় লৈ যোৱা হৈছে তেওঁক প্ৰথম বিশ্লেষণ কৰাটো শ্ৰোতাসকলৰ দায়িত্ব। মই কিমান কথা জানো, মই কিমান কথা বুজিছোঁ,
সেইটো মুঠেও বিচাৰণীয় বিষয় নহয়। কাৰণ জ্ঞানৰ ক্ষেত্ৰততো ৰাৱণৰো বহুত জ্ঞান আছিল, কিন্তু সেই জ্ঞান স্বীকৃত নহয়। গতিকে কিমান কথা জানে, কিমান কথা তেওঁ আগবঢ়া, এইটো জৰুৰী নহয়। মই এই দিশত, কাৰণ আমাৰ কওঁ ন, আধ্যাত্মিক মাৰ্গটোত আমাৰ শৰণ, ভজন, ভক্তি, সদাচাৰ এইখিনি লাগিব। সেইখিনি মোৰ আছেনে নাই, তাকতো আপোনালোকে জনাটো প্ৰয়োজন, হয় নে নহয়? কিন্তু আমি সেইখিনি কথাত গুৰুত্ব নিদিওঁ। সেইখিনি কথাত গুৰুত্ব দিব লাগিব। তেওঁ পূৰ্বতেও গুৰুসকলে গুৰুক বিচাৰ নকৰাকৈ আশ্ৰয় কৰা নাই। গতিকে আজি মোৰ মুখৰ পৰা কিবা এটা শুনিবলৈ ক'লে এই ক্ষেত্ৰত মোৰ কিমান দখল আছে, জ্ঞানত নহয়, এই ক্ষেত্ৰত মোৰ নীতি আচাৰত মই কিমান আগবঢ়া, সেইটো আপোনালোকে বিচাৰ কৰি চাব লাগিব। মোক দেখি পেলাই মোৰ ওচৰৰ মোৰ কথাখিনি মান্যতা প্ৰদান কৰাটো কিন্তু উচিত নহয়। আৰু মই মোৰ কথাখিনি এইকাৰণেই মই ব্যাখ্যা বুলি ক'ব বিচৰা নাই, কাৰণ ব্যাখ্যা চাওকচোন, আগতে ৪টি শ্লোকত আছিল। শুকদেৱৰ হাততে 12 স্কন্ধ সম্পূৰ্ণ হৈ গ'ল। এই শুকদেৱৰ পৰৱৰ্তী আচাৰ্যসকলে তাত কোনো কথা যোগ দিয়া নাই। তেওঁলোকেতো যোগ দিব পাৰিলেহেঁতেন, মহাপুৰুষেও তাত নতুন কথা যোগ দিব পাৰিলেহেঁতেন, নাই দিয়া। কাৰণ ভাগৱত ইতিমধ্যে পূৰ্ণ। এই অনুষ্ঠানটো এনেকুৱা বিষয়বিলাক আমাক কিয় লাগে? আমিতো সকলো কথা নিজ বুদ্ধিৰে বিচাৰ কৰিব নোৱাৰোঁ। গতিকে সন্ত সমাজত কি হয়, মথন কৰিলে, যেনেকৈ ভগৱান কৃষ্ণৰ আৱিৰ্ভাৱ মথুৰাত হৈছিল, মনৰূপী মথুৰাত যেতিয়া কৃষ্ণ কথা মথন হয়, তেতিয়াহ'লে তাৰ প্ৰকৃত তত্ত্বটো উদ্ভাৱন কৰিবলৈ সহজ হয়। কাৰণ ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানায়াত, সাধু সংগ বিনে তাক বুজিবা কন পাৰিবা, ইটো কথা কহিলো সুসাৰ। বিভিন্ন দৃষ্টিকোণৰ বিভিন্ন অৰ্থ আছে। তাৰ মাজত সমন্বয়টো ৰক্ষা কৰি অৰ্থটো বিচাৰ কৰিবলৈ বহুজনৰ আগত তাক বিশ্লেষণ কৰাটো প্ৰয়োজন। সেইবাবে এনেধৰণৰ অনুষ্ঠান লাগে।